ডক্টৰ ৰাধাকৃষ্ণনৰ জীৱনৰ ওপৰত কিছু বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাম। আমাৰ ইয়াৰে শিক্ষক ঘনকান্ত দলে সেৱক তেওঁ বক্তব্য আগবঢ়াবৰ কাৰণে মই আহ্বান কৰিছোঁ। জনাইছোঁ কাৰণ আজি পবিত্ৰ শিক্ষক দিৱস। আজি সমগ্ৰ ভাৰতবৰ্ষতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো আমি শিক্ষক দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি আহিছোঁ। সকলোৱে জানা, তোমালোকে জানা যে শিক্ষক দিৱস কিয় তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিব লগা হ'ল। তোমালোকে সকলোৱে জানা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। তেওঁ এজন দাৰ্শনিক, ৰাজনীতিবিদ আৰু সুচিন্তাবিদ আছিল। তেখেত যেতিয়া শিক্ষকসকলক তেওঁলোকৰ উপহাৰসমূহ উলিয়াব কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকলক যাতে একো হুলস্থুল হ'ব নালাগে, আমি এই অনুষ্ঠানটো আমি মাজতে হাল এটা কৰি দিছোঁ। তোমালোকে উপহাৰসমূহ ছাৰলে বাহিৰলৈ ওলাই যাব নহয়, তেওঁ ওলাই গ'লে দেখিলে ওলাই দিবা, নহ'লে বোলে হুলস্থুল হ'বগৈ, পঢ়িবলৈ বিনষ্ট হৈ যাব। শিক্ষক দিৱসতে আমি শিক্ষকসকলক সন্মান দিলে নহ'ব। আমি পিছলৈ আমি শিক্ষকৰ কথা মানিব লাগিব। গামোচাখন দিলেই সন্মান দিয়া নহয়, হয় নহয়? গতিকে আমি প্ৰথম কথা হ'ল ছাৰৰ কথা মানিব লাগিব। ছাৰে যি উপদেশ দিয়ে তাক মানিব লাগিব, আমি পঢ়িব লাগিব। গতিকে ৰাস্তাই পদূলিয়ে আমি দেখিলেও ছাৰক সন্মান দিব লাগিব। গতিকে আশা ৰাখিছোঁ আমি যেনেকৈ আজি শিক্ষক দিৱসৰ শুভ ক্ষণত আমি ছাৰ বাইদেউসকলক গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ, মৰম যাচিছোঁ। ঠিক তেনেকৈ অনাগত দিনত নিশ্চয় ছাৰসকলক বাইদেউসকলক সন্মান দিব আৰু ছাৰৰ কথা মানিব বুলি মই আশা ৰাখি পুনৰ মই কাৰ্যসূচী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনৰ সম্পৰ্কে বক্তব্য আগবঢ়াবৰ কাৰণে মই আমাৰ এই বিদ্যালয়খনৰে শিক্ষক শ্ৰী বিনোদ পেগু ছাৰক মই বক্তব্য আগবঢ়াবৰ কাৰণে আহ্বান জনাইছোঁ। যদি একমত হৈ একগোট হৈ এক লক্ষ্যত যদি আগবাঢ়ো তেতিয়াহ'লে কি হ'ব পাৰি? আমি সুন্দৰ ভাৰত, সুন্দৰ মানৱ সম্পদ গঠন কৰিব পাৰি। ইয়াকে দৃষ্টি লক্ষ্য কৰি আজি অকল ভাৰততে নহয়, বিশ্বতো শিক্ষক দিৱস পালন কৰা হয়। জাষ্ট দিনটোহে বেলেগ বেলেগ। আমি পালন কৰোঁ 5 ছেপ্টেম্বৰ, বিশ্বই পালন কৰে 5 অক্টোবৰ। বুজি পাইছা? গতিকে শিক্ষক দিৱস পৃথিৱীতে আছে, মাত্ৰ দেশলৈ পৰিৱৰ্তন। আমি কেতিয়া পালন কৰোঁ? 5 ছেপ্টেম্বৰ। বিশ্বই কেতিয়া পালন কৰে? 5 অক্টোবৰ। আজি কাৰ জন্মদিনত আমি শিক্ষক দিৱস হিচাপে পালন কৰিছোঁ? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। তেওঁৰ জীৱনের বিষয়ে সমূহকে তোমালোকৰ আগত আলোকপাত কৰিব বিচাৰিছোঁ। তেওঁৰ জন্ম হয়েছে দক্ষিণ ভারতের মাদ্রাস প্রভিন্সত জন্ম হয়েছিল। জন্ম হয়ে তেওঁ যথেষ্ট শিক্ষা দীক্ষা লৈছিল আৰু শিক্ষা দীক্ষা লোৱাৰ পাছত তেওঁ কেইবাখনো কলেজত ভাইস চেঞ্চেলর হিচাপে হিন্দু কলেজ কলকাতাত তেনেকৈ কেইবাখনো কলেজত তেওঁ কি কৰিছিল? শিক্ষকতা কৰিছিল। শিক্ষকতা কৰাৰ উপৰিও সভাৰ সন্মানী অভিভাৱক সকলোৱে মই হিত হৈ মই যোৱাখন ক'ব কাৰণে সভাপতি মহোদয় কোৱাত মই কম আগপাছৰ পৰা তাৰদৰে মই ভুললৈ ক'বলৈ আহিছোঁ। আমি আচল কথা হ'ল আমাৰ শিক্ষক ধৰ্ম তাৰ আৰু আমাৰ দেশৰ কৈছে যে শিক্ষা কি আর ডক্টর সর্বপল্লী রাধাকৃষ্ণন যদি আমার দি যোৱা যি 19 চনত
উদ্দেশ্য লক্ষ্য সেই উদ্দেশ্য লক্ষ্য সিদ্ধিৰ কাৰণে আমি কি কৰিব লাগে তেখেত একেবাৰে দাৰ্শনিক বুলি আচল শব্দটো হ'ল শিক্ষা আমাৰ চাই কৈছে যে শিক্ষক ছাত্ৰ আৰু অভিভাৱক এইটো মেইন কথা আচল কথাটো হ'ল কি আমাৰ ডক্টৰ আৰু তেখেতে আমাৰ সহকৰ্মী আছে ফুকন ছাৰ আৰু সভাত উপস্থিত থকা মোতকৈ পিছতীয়াকৈ এখন বিদ্যালয়লৈ অহা আমাৰ ছাৰসকল উপস্থিত